শুনি আছোঁ, কিন্তু মই ক'ব নোৱাৰোঁ যে 12 তাৰিখটোৱে ডেট, কিন্তু 11 তাৰিখলৈকে নহয় সেইটো মই ক'ব পাৰোঁ। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মে'ৰ পিছত হ'ব। এতিয়া যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব, নতুন মুখ হ'ব, পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা জে.পি. নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে NDAৰ বৈঠক হ'ব। NDAৰ বৈঠকত নেতাগৰাকীৰ বিজেপি নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপকেইটা পূৰণ হ'ব লাগিব। আমি কনক্লুজনত আহিব নোৱাৰোঁ। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। There are indication that oath will be post 11th of May, because we invited Honorable Prime Minister to kindly grace the swearing-in ceremony of our government this time, because we are not only win with a century, but along with that we also deliver a hat-trick. So a hat-trick with century, that is why we have invited Honorable Prime Minister to grace the occasion. However, the indication from his office that it will be possible only after 11th of May. ময়ো শুনি আছোঁ, কিন্তু মই ক'ব নোৱাৰোঁ যে 12 তাৰিখটোৱে ডেট, কিন্তু 11 তাৰিখলৈকে নহয় সেইটো মই ক'ব পাৰোঁ। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মে'ৰ পিছত হ'ব। এতিয়া যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব, নতুন মুখ হ'ব, পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা জে.পি. নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে NDAৰ বৈঠক হ'ব। NDAৰ বৈঠকত নেতাগৰাকীৰ বিজেপি নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপকেইটা পূৰণ হ'ব লাগিব। আমি কনক্লুজনত আহিব নোৱাৰোঁ। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। There are indication that oath will be post 11th of May, because we invited Honorable Prime Minister to kindly grace the swearing-in ceremony of our government this time, because we are not only win with a century, but along with that we also deliver a hat-trick. So a hat-trick with century, that is why we have invited Honorable Prime Minister to grace the occasion. However, the indication from his office that it will be possible only after 11th of May.